মোৰ লগত উপস্থিত আছে সংসদীয় শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত কুমাৰ দত্ত ডাঙৰীয়া। আমি কিছু কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। কওকচোন, ইতিমধ্যে উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে, প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে। কি ক'ব বিচাৰিব? ইতিমধ্যে বিহালীতো কুচকাৱাজ আৰম্ভ হৈছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই, গতিকে প্ৰাৰ্থীও ঘোষণা হোৱা নাই। আমাৰ দলৰ কামবিলাক চলি আছে। এতিয়া সদস্য ভৰ্তি অভিযান চলিব। আমাৰ লক্ষ্য আছে প্ৰায় ৮০,০০০ আমি সদস্য ভৰ্তি বিহালী সমষ্টিত কৰিব লাগে। আমাৰ দলৰ কাৰ্যকৰ্তাসকলে এতিয়া সদস্য ভৰ্তিৰ অভিযান আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ৰাজ্যিক কাৰ্যালয়ত তেওঁ আৰু ৰাজ্যিকৰ সভাপতি ডাঙৰীয়াই তেওঁ সদস্যতা ল'লে। যোৱাকালি ৫টা বজাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি, আমাৰ হোম মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰে তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰথম শুভাৰম্ভ কৰিলে। গতিকে এতিয়া আমাৰ কথাটো হ'ল কি, নিৰ্বাচনৰ দিন ঘোষণা নোহোৱালৈকে, প্ৰাৰ্থী কোনো ঘোষণা নোহোৱালৈকে আমি নিৰ্বাচনী কেন্দ্ৰিক আমি কাম কাজ কৰি আছোঁ ঠিকেই, কি তাৰ লগে লগে আমি কিন্তু সদস্য ভৰ্তি অভিযানতে আমি বেছিকৈ জোৰ দিছোঁ। সদস্য ভৰ্তি অভিযান আমাৰ প্ৰায় ৭০-৮০,০০০ আমি ইয়াত সদস্য কৰিব লাগে। প্ৰত্যেকটো সমষ্টিত টাৰ্গেট বান্ধি দিছে। প্ৰায় ৫০ লাখ অসমৰ পৰা সদস্য হ'ব লাগে। গতিকে এতিয়া বিধায়কসকল, সাংসদসকল সকলো ব্যস্ত সদস্যতা অভিযানৰ কাৰণে। উপ নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা কোন প্ৰাৰ্থী হ'ব তাক লৈ ব্যাপক এটা চৰ্চা চলিছে আপোনালোকৰ দলৰ মাজতে। কিন্তু পদুম ফুলৰ প্ৰাৰ্থী হ'ব। প্ৰাৰ্থীটো মই ক'ব নোৱাৰোঁ নহয়, কাক টিকেট দিব। এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ দায়িত্ব দিছে। দায়িত্বটো মোক নিৰ্বাচন পৰিচালনা কৰিবলৈ দায়িত্ব দিছে। নিৰ্বাচনটোত মোক পৰিচালনা কৰিবৰ কাৰণে, যিহেতু মই ৪বাৰকৈ তাৰপৰা বিধায়ক, মই এজন সাংসদ, গতিকে বিহালী সমষ্টিৰ পৰা ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজনক জিকোৱাৰ দায়িত্বটো আমাৰ। গতিকে মোৰ ওপৰত তেখেতে বিশেষভাৱে কৈছে যে সাংসদ ডাঙৰীয়াই এই নিৰ্বাচনটোত মুখ্য ভূমিকা ল'ব। মুখ্য ভূমিকা মই নলওঁ, দলে ল'ব। গতিকে আমাৰ ইয়াত মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক ইয়াত মানে ইনচাৰ্জ কৰি দিছে। আমাৰ বিধায়কসকল আহিব, আমাৰ মন্ত্ৰীসকল আহিব, ইয়াত প্ৰচাৰ চলাব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ প্ৰাৰ্থী বিহালী সমষ্টিৰ পৰা বিজয়ী হ'ব। ইতিমধ্যে বাতৰিৰ শিৰোনাম দখল কৰিছে আপুনি আৰু প্ৰাক্তন যিগৰাকী সাংসদ পল্লৱ লোচন দাসৰ মাজত কিবা মাজে মাজে যুদ্ধ হৈ থাকে নেকি? কিবা এইটো আপোনালোকৰ সৃষ্টি। এইটো আমাৰ মাজত সংঘাত লগোৱাটো মিডিয়াৰ সৃষ্টি। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজনে কাৰ্যকৰ্তা। আমি মন্ত্ৰী হ'লোঁ, সাংসদ হ'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন কাৰ্যকৰ্তা। তেওঁ আজি কাৰ্যকৰ্তা হিচাপে তেওঁ আজি কাম কৰি গৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত অফিচিয়েল ভ্ৰমণত আহিছে যদিও তেখেতে আজি চতিয়াত তেওঁ দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি তেওঁ তাত সভা পাতিছে। গতিকে আমি য'তেই নাযাওঁ, আমাৰ মন্ত্ৰী, বিধায়ক, মুখ্যমন্ত্ৰী ডাঙৰীয়া য'তেই চৰকাৰী কাৰ্যসূচীত নাযাওঁ, কিন্তু দলৰ কাৰ্যালয় বা দলৰ কাৰ্যকৰ্তাসকলৰ লগত মানে কথা পতা, একাপ চাহ খোৱা, এইটো আমাৰ দৈনিক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতিৰ ভিতৰত পৰে। গতিকে এতিয়া এইবিলাক সংঘাত আপোনালোকে লগাই থাকে, আমুকৰ লগত বেয়া, তামুকৰ লগত বেয়া। এতিয়া ইয়াত পদুম ফুলৰ চিনত ইয়াত মানুহে ভোট দিব, পদুম ফুলৰ প্ৰাৰ্থী হ'ব, আৰু সেইটো দলে সিদ্ধান্ত ল'ব। কেইবাগৰাকীও বিজেপিৰ পৰা প্ৰাৰ্থী বিচাৰিছে। বিচাৰিবতো চবেই পাৰে। প্ৰাৰ্থীটো বিচৰাটো একো দিগদাৰ অসুবিধা নাই নহয়। প্ৰাৰ্থীজন চিলেকশ্যন কৰিব, আমাৰ দলে চিলেকশ্যন কৰিব। কংগ্ৰেছৰ যিগৰাকী দলপতি গৌৰৱ গগৈ ইতিমধ্যে আপোনাৰ বিহালীলৈ আহিছে। কেইবাখন মিটিং কৰিছে, তেখেতে সভা সমিতি কৰিছে। কিবা প্ৰভাৱ? গৌৰৱ গগৈ ডাঙৰীয়াই তেখেত আহিব পাৰে, আৰু এতিয়া তেওঁলোকে সিদ্ধান্ত লওক যে বিহালী কংগ্ৰেছে সিদ্ধান্ত লওক টিকেটটো CPIMLক দিব না কংগ্ৰেছে পাব। যে তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে কৈ আছে যে আমি পাম, কংগ্ৰেছে কৈ আছে যে আমি পাম। গতিকে তেওঁলোকৰ ভিতৰত কোনো সিদ্ধান্ত হোৱা নাই। আৰু যিগৰাকী প্ৰাৰ্থীয়ে হওক, তাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে হওক বা তেওঁলোকৰ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে হওক, বিহালী সমষ্টিত এইবাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ ভোট দিব। বিহালী সমষ্টিত আজি 2টা ঘোষণা কৰি আহিলে মাননীয় মুখ্যমন্ত্ৰী, 3-4টা ঘোষণা হৈছে। বৰগাঙত আমাৰ বিহালী ব্লকত আমি আমাৰ চাব ডিষ্ট্ৰিক্ট হ'ব, তেওঁ মাটি চালে। বেদেতিত এখন কলেজ তেখেতে স্থাপন কৰিব। মাটিৰ কথা 16 বিঘা মাটি লাগে ৰাইজক উলিয়াবলৈ কৈছে।
মাটিখিনি ওলোৱাৰ লগে লগে এসপ্তাহৰ ভিতৰত তেখেতে ছেকেণ্ড কেবিনেটত তেখেতে ঘোষণা কৰিব বিদেতি ৰেল ষ্টেচন ইম্প্ৰুভমেণ্ট কৰিব লাগে ৰেল ৰখিব লাগে তেখেতে এইটো তাত কৰি গৈছে হ'ব বুলি কৰি গৈছে গতিকে ইমান এটা এতিয়া বিহালীত দুটা ডায়েলিচিছ চেণ্টাৰ আমি লাভ কৰিছোঁ বিহালীত আৰু বৰগাং মডেলত এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুগ্ৰহত হৈছে গতিকে বিহালী সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেনেকৈ তেখেতে ইলেকশ্যনৰ কমিটমেণ্ট আছিলে বিহালীত বিদেতিত এখন কলেজৰ কথা সেই কমিটমেণ্ট ৰক্ষা কৰি তেখেতে আজি ঘোষণা কৰিব বিজেপিৰ পৰা যাকে টিকেট দিব সিয়ে জয়ী হ'ব এটা ৰাজ্যৰ ৰাজনীতিৰ কথা মই প্ৰসংগ এটা সুধিব বিচাৰিছোঁ আপুনি যদি এগৰাকী অত্যন্ত বিজ্ঞ ৰাজনীতিবিদ ৰিপুণ বৰা পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ এটা প্ৰাসংগিকতা চলি আছে কংগ্ৰেছৰ লাভ হ'বনে গোটেই বিষয়টো কিদৰে চাইছে এইটো মই নাজানো কাৰ লাভ হ'ব কাৰ লোকচান মই নাজানো কিন্তু গহপুৰত এতিয়া কংগ্ৰেছ নাই গহপুৰত এতিয়া কংগ্ৰেছ শূন্য কংগ্ৰেছৰ যিমানখিনি মানুহ আছিলে সেই মানুহখিনি আজি 2016 চনৰ পৰা গোটেইখিনি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে গতিকে ইয়াত শূন্যত গদা ঘূৰাই পেলাই কিবা লাভ আছে নেকি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এয়া আছিলে ৰঞ্জিত কুমাৰ দত্ত ডাঙৰীয়া আৰু সমাগত যিটো উপ নিৰ্বাচন ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে আৰু আমি শেহতীয়াকৈ কিছু দেশৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ